মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি প্ৰথম শ্ৰেণীৰ অকণিৰ গণিত এই কিতাপখনত থকা 1 নম্বৰ পাঠটো আজি অলপ চাম। তোমালোকে ভিডিঅটো মনোযোগেৰে চাবা। প্ৰথমে পাঠ 1 আৰু পাঠটিৰ নাম হৈছে প্ৰাক গাণিতিক ধাৰণা। প্ৰথমে এখন ধুনীয়া কবিতা দি আছে, এইখন তোমালোকে পঢ়িবা। কি কৈছে? আহা 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 আমি বল খেলো আহা, একেলগে মিলি জুলি খেল খেলো আহা। তোমালোকে ছবিখনত চাবা, ইহঁতে কি কৰি আছে? বল খেলি আছে। তোমালোকে ইয়াত চোৱা, এইটো হৈছে ডাঙৰ বল আৰু এইটো হৈছে সৰু বল। তাৰপিছত এই ল'ৰাজনে এতিয়া কৈ আছে, কি কৈ আছে? মোৰ হাতত ডাঙৰ বলটো, বান্দৰৰ হাতত সৰু বলটো। এই ল'ৰাজনৰ হাতত এইটো ডাঙৰ বল আৰু বান্দৰে সৰু বলটো লৈ গৈছে। এইটো হৈছে সৰু বল, এইটো ডাঙৰ আৰু এইটো হৈছে কি? সৰু। কৰো আহা, সৰু তৰমুজটোত শুদ্ধ চিন দিও আহা। এই দুটা হৈছে তৰমুজ, এইটো হৈছে সৰু। তোমালোকে এইটোত শুদ্ধ চিন দিবা। এইটো হৈছে সৰু আৰু এইটো হৈছে ডাঙৰ। তাৰপিছত কি কৈছে? ডাঙৰ বলটোত ৰং কৰো আহা। কোনটো ডাঙৰ? এই বলটো ডাঙৰ, এইটো হৈছে সৰু, এই বলটো হৈছে ডাঙৰ। এই বলটোত তোমালোকে ধুনীয়াকৈ ৰং কৰিবা। তাৰপিছত এই ল'ৰাজনে কি কৈ আছে? গছডালত থকা বান্দৰটোৰ নেজডাল বৰ দীঘল। তোমালোকে এই ছবিখনত চোৱা, গছডালত থকা বান্দৰটোৰ এই নেজডাল বৰ দীঘল। এতিয়া এই ছোৱালীজনীয়ে কৈ আছে, কি কৈ আছে? বহি থকা বান্দৰটোৰ নেজডাল পিছে চুটি। এই বান্দৰটো বহি আছে, এই বান্দৰটোৰ নেজডাল কি? চুটি। এইটো হৈছে দীঘল নেজ আৰু এইটো হৈছে চুটি নেজ। চুটি পেঞ্চিলডালত শুদ্ধ চিন দিও আহা। এই পেঞ্চিলডাল হৈছে চুটি, তোমালোকে এই পেঞ্চিলটোত শুদ্ধ চিন দিবা। তাৰপিছত দীঘল নেজৰ বান্দৰটোত ঘেৰ দিও আহা। তোমালোকে বান্দৰ দুটা চোৱা, এই বান্দৰটোৰ নেজডাল হৈছে দীঘল, গতিকে তোমালোকে এই বান্দৰটোত এটা গোল দিবা, এটা ঘেৰ দিবা। তাৰপিছত আটাইতকৈ চুটি চামুচখনত নীলা ৰং কৰো আহা। এই চামুচখন হৈছে আটাইতকৈ চুটি, মানে সকলোতকৈ চুটি হৈছে এইখন। তোমালোকে এইখনত নীলা ৰং দিবা। তাৰপিছত আটাইতকৈ দীঘল ৰছীডালত ৰঙা ৰং কৰো আহা। এইবোৰ হৈছে কি? ৰছী। এইখন হৈছে আটাইতকৈ দীঘল ৰছী, তোমালোকে এইখনত ৰঙা ৰং দিবা। তাৰপিছত তোমালোকৰ ইয়াত এখন ধুনীয়া কবিতা দিছে, এইখন তোমালোকে পঢ়িবা। কি কৈছে? আহা আহা কি কৈছে? আহা আহা লগৰীহঁত একেলগে বহো, একেলগে বহি আমি মনৰ কথা পাতো। তোমালোকে এই ছবিখনত চোৱা, এই ল'ৰাজনে কি কৈ আছে? ওখ গছজোপাৰ তলতে মই বহিছো। তোমালোকে ছবিখনত চোৱা, এই গছডাল হৈছে ওখ গছ, এই ওখ গছৰ তলত এই ল'ৰাজনে বহিছে। তাৰপিছত এই ছোৱালীজনীয়ে কি কৈ আছে? সৌ চাপৰ গছজোপাৰ তলতে মই বহিম দিয়া। এই ছোৱালীজনীয়ে কি কৈ আছে? এই চাপৰ গছজোপাৰ তলত এই ছোৱালীজনীয়ে আহি বহিব। তাৰপিছত এই ল'ৰাজনে কি কৈ আছে? গৰুটোৰ আগত মই আছো, তুমি পিছত আহি আছা। এই ল'ৰাজনে কি কৈ আছে? যে এই গৰুটোৰ এই ল'ৰাজন আগত আছে, মই গৰুটোৰ আগত আছো, আৰু এই মানুহজন কি? গৰুটোৰ পিছত আছে। তাৰপিছত তোমালোকে ইয়াত চোৱা, এই ল'ৰাজনে কি কৈ আছে? চোৱা, মই পঢ়ি থকা কিতাপখন ডাঠ। এই ল'ৰাজনৰ হাতত যিখন কিতাপ আছে এইখন হৈছে কি? ডাঠ। তাৰপিছত ছোৱালীজনীয়ে কি কৈ আছে? মোৰ কিতাপখন পাতল। এই কিতাপখন হৈছে কি? পাতল, আৰু এইখন হৈছে ডাঠ কিতাপ, এইখন হৈছে পাতল কিতাপ। তাৰপিছত পাতল কাপোৰবিধত ঘেৰ দিও আহা। এইখন হৈছে পাতল কাপোৰ, গামোচা, এইখনত তোমালোকে এনেকৈ ঘেৰ দিবা। কিন্তু এইখন হৈছে তোমালোকে চোৱা ডাঠ কাপোৰ, এইখন হৈছে কম্বল, কিমান ডাঠ, আৰু এইখন হৈছে পাতল গামোচা। ডাঠ কিতাপখনত শুদ্ধ চিন দিও আহা।
তোমালোকে কিতাপ দুখন চোৱা এইখন হৈছে ডাঠ এইখন হৈছে কি ডাঠ কিতাপ তোমালোকে এইটোত শুদ্ধ চিন দিবা এনেকৈ এটা শুদ্ধ চিন দিবা তাৰ পিছত চাপৰ জখলাডালৰ ছবিখনত ঘেৰ দিও আহা এই দুখন হৈছে জখলা এইখন হৈছে চাপৰ গতিকে তোমালোকে এইখনত এটা গোল দিবা ওখ গছজোপাৰ ছবিখনত সেউজীয়া ৰং কৰো আহা এইটো গছ হৈছে কি ওখ আৰু এইটো হৈছে চাপৰ এইটো ওখ গছ তোমালোকে এই গছটোত ধুনীয়াকৈ সেউজীয়া ৰং দিবা তোমালোকে ইয়াত চোৱা আটাইতকৈ ওখ মমবাতিডালত শুদ্ধ চিন দিও আহা ইয়াত তিনিটা মমবাতি আছে এইটো হৈছে আটাইতকৈ ওখ তোমালোকে এইটোত শুদ্ধ চিন দিবা তাৰ পিছত আটাইতকৈ চাপৰ জন্তুটোত ঘেৰ দিও আহা তোমালোকে ইয়াত চোৱা এইটো শহাপহু ই হৈছে আটাইতকৈ চাপৰ গতিকে তোমালোকে এইটোত ঘেৰ দিবা এটা গোল দিবা এনেকৈ এটা গোল দিবা পিছত থকাটোত ঘেৰ দিও আহা এইটো হৈছে শহাপহুটো কাছৰ আগত আছে আৰু কাছটো শহাপহুৰ পিছত আছে গতিকে তোমালোকে এইটোত এটা গোল দিবা তাৰ পিছত আগত থকা বাহনখনত শুদ্ধ চিন দিও আহা এইখন বাহন আগত আছে গতিকে এইটোত তোমালোকে শুদ্ধ দিবা তাৰ পিছত কি কৈছে খোজকাঢ়ি আহি থাকিলে কোনজন শিশু আগতে বিদ্যালয় পাব শুদ্ধ চিন দিও আহা একেবাৰে পিছত থকা শিশুজনক ঘেৰ দিও আহা তোমালোকে ছবিখনত চোৱা ইহঁতে খোজকাঢ়ি স্কুললৈ আহি আছে কোনজনে আগত পাব এইজনে আগত পাব গতিকে তোমালোকে ইয়াত শুদ্ধ দিবা একেবাৰে পিছত থকা শিশুজনক ঘেৰ দিও আহা একেবাৰে পিছত কোন আছে ই আছে ইয়াক তোমালোকে এটা ঘেৰ দিবা গোল দিবা